সাবস্ক্রাইব করা আসাম বেস্ট চেনেলক লগতে বেল আইকন প্ৰেছ কৰা এডুকেশ্যনাল ভিডিঅ' চাবৰ আগত চাবলৈ। নমস্কাৰ বন্ধুসকল, মোৰ নাম সাইবুল হয় আৰু আপোনালোকে দেখি আছা আসাম বেস্ট ইউটিউব চেনেল আপোনাৰ লেংগুৱেজ অসমীয়াতে। আজিৰ ভিডিঅ'তে শিকি লোৱা যে UTI পেন কাৰ্ডখন কেনেদৰে অনলাইন ডাউনলোড কৰিব পাৰিবা। হয়, আমি সবে জানো যে আধাৰ কাৰ্ড অনলাইন ডাউনলোড কৰিব পাৰো, তেনেদৰে এতিয়াৰ পৰা পেন কাৰ্ড ডাউনলোড কৰিব পাৰিবা। আজিৰ ভিডিঅ'তে মই আপোনালোকক দেখুৱাম যে যদি UTI পৰা পেন কাৰ্ড এপ্লাই কৰিছিল আৰু পেন কাৰ্ডখন আহি গৈছে আৰু এতিয়া ভাবি আছে যে ই পেন কাৰ্ডখন ডাউনলোড কৰিবা, যদি জানিবলৈ হয় আজিৰ ভিডিঅ'টো শেষলৈ চাই যোৱা। তেনেহলে আহক এতিয়া আৰম্ভ কৰো। আৰু ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই ক'বলৈ বিচাৰো, যদি এতিয়ালৈকে আসাম বেস্ট চেনেলক সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে ভিডিঅ'ৰ তলত দেখি পাই আছা ৰঙা টাইপৰ সাবস্ক্ৰাইব বাটন, ক্লিক কৰি সাবস্ক্ৰাইব কৰি লোৱা। আৰু সাবস্ক্ৰাইব কৰাটো একদম ফ্ৰী হয়, এতিয়াই কৰি লোৱা যদি এনে ধৰণৰ ভিডিঅ' টিউটৰিয়েলছ আৰু দেখিবলৈ হয়। এতিয়া মই কি কৰিম, ইয়াতে নতুন এটা টেব ওপেন কৰিম। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিবা, মোবাইলত হওক না কিয় বা ডেস্কটপত। ব্ৰাউজাৰ ওপেন হোৱাৰ পিছত ব্ৰাউজাৰৰ সাৰ্চ URL বাৰত টাইপ কৰিবা UTI পেন কাৰ্ড, তাৰ পিছত এন্টাৰ কৰি দিবা। আৰু এন্টাৰ কৰাৰ পিছত ইয়াতে 2 নম্বৰ এটা লিংক দেখি পাইছা, এই লিংকৰ ওপৰত ক্লিক কৰিব লাগিব আৰু এই যোনটো লিংক হয় লিংকটো এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাবা। এতিয়া সো ইয়াতে আপোনালোকে দেখি পাইছা UTI যোনটো অফিচিয়ালি সাইটটো খুলি আহিছে। সো বৰ্তমান সময়ত নতুন আৰম্ভ হৈছে পেন কাৰ্ড ডাউনলোড কৰাৰ, সেইকাৰণে ইয়াতে সবৰ প্ৰথম লিংকটো আছে ই পেন ডাউনলোড ফেচিলিটি এভেইলেবল ফৰ PAN এপ্লিকেশন। ক্লিক হার অপশনত ক্লিক কৰিবলৈ কৈ আছে যে ই পেন কাৰ্ড ডাউনলোড কৰাৰ ফেচিলিটি আছে। যদি ইয়াতে অপশনটো না থাকে তেতিয়াহলে কি কৰিবা, ইয়াতে সার্ভিস অপশন দেখি পাইছা। সার্ভিস অপশনত যেতিয়া মই মাউসটো লৈ আহিছো ইয়াতে সব সাব মেনু বহুতো উলিয়াই আহিছে। সাব মেনুত ইয়াতে সবৰ প্ৰথম আছে পেন কাৰ্ড। যেতিয়া মই পেন কাৰ্ডত মাউসটো লৈ আহিছো ইয়াতে সব আৰু সাব মেনু উলিয়াই আহিছে। ইয়াতে আপোনালোকে কি কৰিব লাগিব, এপ্লাই পেন কাৰ্ড অপশনত ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পিছত নতুন এটা পেজ খুলি আহিব। ইয়াতে আপোনালোকে দেখি পাইছা 2 নম্বৰ পেজ এখন খুলি আহিছে। এতিয়া কি কৰিব লাগিব, অলপ স্ক্ৰল ডাউন কৰিব লাগিব। আৰু স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে সো আপোনালোকে দেখি পাইছা ডাউনলোড ই পেন, এই অপশনত ক্লিক কৰিব লাগিব। তেতিয়ালে মই ক্লিক কৰি দিছো। আৰু ক্লিক কৰাৰ পিছতে এতিয়া কি কৰিব লাগিব, ইয়াতে ক্লিক হার টু ডাউনলোড ইউৰ পেন অপশনত ক্লিক কৰিব লাগিব। ঠিক আছে, তেতিয়ালে মই ক্লিক কৰি দিছো। আৰু এতিয়া সো ইয়াতে আৰু এখন পেজ খুলি আহিছে। এতিয়া এই পেজৰ মাধ্যমেৰে পেন কাৰ্ডখন ডাউনলোড কৰি মই আপোনালোকক দেখুৱাম। পেজখনটো খুলি আহিছে। তাৰ আগতে মই ক'বলৈ বিচাৰো, সোৱা যদি UTI পৰা পেন কাৰ্ড এপ্লাই কৰিছা আৰু 1 মাহ হৈছে আৰু এতিয়া ডাউনলোড কৰিবলৈ বিচাৰি আছা তেতিয়াহলে একদম ফ্ৰী ডাউনলোড কৰিব পাৰিবা। আৰু যদি পেন কাৰ্ড বহুত আগতে এপ্লাই কৰিছিল আৰু পেন কাৰ্ডখন আহি গৈছে নিজৰ ঘৰতে আৰু এতিয়া ভাবি আছা যে ই পেন কাৰ্ডখন PDF ৰূপত ডাউনলোড কৰিবা, তেতিয়াহলে ইয়াতে 8 টকা 26 পইচা দিব লাগিব। ইয়াতে আপোনালোকে প্ৰাইসটো দেখি পাই আছা, এই প্ৰাইসটো মানে দিব লাগিব। ঠিক আছে, তেতিয়াহলে ইয়াতে মই নতুন পেন কাৰ্ড ডাউনলোড নকৰি আছো, মই পুৰণা পেন কাৰ্ডে ডাউনলোড কৰিম। সেইকাৰণে মই ইয়াতে 8 টকা 26 পইচা পে কৰিম অনলাইন থ্ৰু। এতিয়া নিশ্চয় বুজি পাইছা। আৰু এবাৰ কৈ আছো, যদি নতুন পেন কাৰ্ড হয় 1 মাহ হৈছে পেন কাৰ্ড বনোৱাৰ, তেতিয়াহলে একদম ফ্ৰী ডাউনলোড কৰিব পাৰিবা ই পেন কাৰ্ডখন। আৰু যদি 1 মাহৰ ওপৰত হৈ গৈছে তেতিয়াহলে 8 টকা 26 পইচা দিব লাগিব অনলাইন থ্ৰু। ঠিক আছে, এতিয়া মই কি কৰিম, ইয়াতে সবৰ প্ৰথম পেন নম্বৰ এন্টাৰ কৰিম, যোনখন পেন কাৰ্ড মই ডাউনলোড কৰিবলৈ বিচাৰি আছো। পেন কাৰ্ড নম্বৰ এন্টাৰ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখি পাইছা 2 নম্বৰ বক্সত ডেট অফ বাৰ্থ এন্টাৰ কৰিব লাগিব, যোনটো ডেট অফ বাৰ্থ পেন কাৰ্ডত আছে। সো পুৰা ডেট অফ বাৰ্থটো এন্টাৰ কৰিব নালাগে, অকল মাহ আৰু চনটো এন্টাৰ কৰিব লাগিব। মানে মই এইটোৱে ক'বলৈ বিচাৰো, দিন যোনটো হয় দিনটো এৰিব লাগিব। এক্সাম্পল ধৰি লোৱা নিজৰ ডেট অফ বাৰ্থটো হয় 10/10/2019, তেতিয়াহলে ইয়াতে 10/2019 ফিল কৰিব লাগিব। তাৰ পিছত ইয়াতে সোৱা GST নম্বৰ, সোৱা GST নম্বৰ নাই আমাৰ সবৰ, আমি সবে ইন্ডিভিজুৱেল, সেইকাৰণে ইয়াতে এই বক্সটো খালি এৰিম। তাৰ পিছত ইয়াতে আপোনালোকে দেখি পাইছা কেপচা। ইয়াতে ইমেজত যেনেধৰণে আছে 533096 তেনেধৰণে এই বক্সত এন্টাৰ কৰিব লাগিব। যদি ইয়াতে ভুল কৰা তেতিয়াহলে নহব। আৰু যদি ইমেজত লিখাবোৰ চিনি নোপোৱা তেতিয়াহলে ইয়াতে ৰিফ্ৰেছৰ আইকন দেখি পাই আছা, ৰিফ্ৰেছৰ আইকনৰ ওপৰত ক্লিক কৰাৰ পিছত লিখাখিনি সলনি হৈ যাব। ইয়াতে সোৱা লিখাখিনি সলনি হৈ গৈছে, মই ক্লিক কৰিছো। ঠিক আছে, তেতিয়াহলে ইয়াতে মই এতিয়া এন্টাৰ কৰি দি আছো 780383। ক্যাপচা এন্টাৰ কৰাৰ পিছত মই কি কৰিম, ইয়াতে সাবমিট অপশনত ক্লিক কৰি দিম। আৰু সাবমিট অপশনত ক্লিক কৰাৰ পিছত অলপ সময় লাগিব লোডিং হতে, তেতিয়াহলে অলপ সময় ওয়েট কৰিব লাগিব কিয়নো ওয়েবসাইটটো অলপ স্লো আছে। ঠিক আছে, আৰু তাৰ পিছত ইয়াতে সো আপোনালোকে দেখি পাই আছা এটা মোবাইল নম্বৰ আৰু এটা ইমেইল আইডি আহি আছে আৰু ওপৰত পেন কাৰ্ড নম্বৰ আহি আছে। নিশ্চয় জানা যে যদি পেন কাৰ্ড এপ্লাই কৰিছা তেতিয়াহলে মোবাইল নম্বৰ এটা দিছিলা আৰু ইমেইল আইডি এটা
দিছিলা তেতিয়াহ'লে কি হ'ব এই মোবাইল নম্বৰ আৰু ইমেইল আইডিত এটা OTP আহিব OTPৰ মাধ্যমেৰে পেন কাৰ্ডখন ডাউনলোড কৰিব লাগিব ঠিক আছে প্ৰসেছটো কি হয় মই অলপ পিছতে দেখাই আছো ঠিক আছে ইয়াতে ইমেইল আইডিটো আছে মই যোনটোৰে এপ্লাই কৰিছিলো ইমেইল আইডি ৰেজিষ্টাৰ কৰিছিলো আৰু ইয়াতে মোবাইল নম্বৰটো আছে যোনটো মোৰ পেন কাৰ্ডৰ লগত লিংক আছে তাৰ পিছত ইয়াতে সোৱা আকৌ আহি গৈছে ক্যাপচা এই বক্সত আকৌ ক্যাপচা এন্টাৰ কৰিব লাগিব এই বক্সতে যেনে ধৰণে লেখা আছে আৰু যদি লেখাবোৰ খলনি কৰিবলৈ বিচৰা চিনি নোপোৱা তেতিয়ালে আগৰ নিচিনা ইয়াতে ৰিফ্ৰেছৰ আইকনত ক্লিক কৰাৰ পিছত খলনি হৈ যাব ইয়াতে ক্যাপচা আছে 442106 ঠিক আছে মই ক্যাপচা এন্টাৰ কৰি দিছো তাৰ পিছত ইয়াতে সোৱা মোড অফ OTP মই অলপ আগতে কৈছিলো যে OTP আহিব ৰেজিষ্টাৰ ইমেইল আইডি আৰু ৰেজিষ্টাৰ মোবাইল নম্বৰ তেতিয়ালে ইয়াতে মই অনলি SMS চইচ কৰিম যদি মোবাইল নম্বৰটো লিংক কৰিছিলা কিন্তু মোবাইল নম্বৰটো হেৰাই গৈছে তেতিয়াহলে মোবাইল নম্বৰ চইচ নকৰিবা ইয়াতে অনলি ইমেইল চইচ কৰিবা দুই নম্বৰ বক্সত টিক মাৰ্ক কৰিবা আৰু যদি মোবাইল নম্বৰ ইমেইল আইডি দুইটা আছে তেতিয়াহলে ইয়াৰ পৰা যিকোনো এটা টিক মাৰ্ক কৰি লবা ঠিক আছে ইয়াতে সব মোৰ ওচৰত ইমেইল আইডিও আছে যোনটো ইমেইল আইডি ইয়াতে আপোনালোকে দেখি পাইছা info.test যোনটো লগইন আছে আৰু তাৰ পিছত ইয়াতে সোৱা মোবাইল নম্বৰ এই মোবাইল নম্বৰটো সবে জানা 8050589214 হয় লাষ্টৰ ঠিক আছে ইয়াতে আহি গৈছে এতিয়া মই কি কৰিম ইয়াতে অনলি SMS টিক মাৰ্ক কৰিম তাৰ পিছত মই কি কৰিম ইয়াতে টার্মস এন্ড কন্ডিশন একসেপ্ট কৰিম তাৰ পিছত ইয়াতে গেট OTP অপচনত ক্লিক কৰিম গেট OTP অপচনত ক্লিক কৰাৰ পিছত অটোমেটিকলি ইয়াতে এৰৰ মেছেজ এটা আহিব কিন্তু এৰৰ মেছেজ লৈ একো টেনচন নলবা এইটো এনেই পপ আপ দি থাকে ঠিক আছে আৰু এতিয়া সো ইয়াতে মোক কৈ আছে OTP is sent on your mobile এতিয়া কি হৈছে মোৰ এইটো যোনটো মোবাইল নম্বৰ আছে 80509214 এই মোবাইল নম্বৰত OTP টো পঠোৱা হৈ গৈছে OTP টো এই বক্সত এন্টাৰ কৰিব লাগিব তেতিয়ালে মই এন্টাৰ কৰি দিয়াছো মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP টো আহি গৈছে সোৱা ইয়াতে মই মোবাইল নম্বৰ চইচ কৰিছো হেকাৰণে মোবাইল নম্বৰতে আহিছে যদি আপোনালোকে ইমেইল আইডি চইচ কৰা তেতিয়ালে ইমেইল আইডিত OTP আহিব মোবাইল নম্বৰত নাহিব ঠিক আছে ইয়াতে সো মই OTP টো এন্টাৰ কৰি দিছো আৰু এতিয়া মই কি কৰিম ইয়াতে সাবমিট অপচনত ক্লিক কৰি দিম আৰু এতিয়া সো ইয়াতে পেমেন্ট মোড আহি গৈছে যে মই পইচা কেনেধৰণে দিবলৈ বিচাৰো ইয়াতে আজি ডেটটো আছে তাৰ পিছত ইয়াতে সাৰ্ভিসটো দেখি পাইছা ই পেন এপ্লিকেশন পেমেন্ট তাৰ পিছত ইয়াতে টোটাল পেমেন্ট কিমান টকা দি আছো মই 8 টকা 26 পইচা এতিয়া কি কৰিব লাগিব ইয়াতে মোবাইল নম্বৰ এটা এন্টাৰ কৰিব লাগিব ইয়াতে যিকোনো এটা মোবাইল নম্বৰ এন্টাৰ কৰি দিবা ঠিক আছে মই ইয়াতে মোবাইল নম্বৰটা এন্টাৰ কৰি দিয়াছো মোবাইল নম্বৰ এন্টাৰ কৰাৰ পিছতে ইমেইল আইডি বক্সত যিকোনো এটা ইমেইল আইডি এন্টাৰ কৰি দিবা তেতিয়ালে ইয়াতে মই ইমেইল আইডিও এন্টাৰ কৰি দিয়াছো ইমেইল আইডি এন্টাৰ কৰাৰ পিছত ইয়াতে সব দুটা অপচন আছে পে ইউ বিজ আৰু বিল ডেক্স ইয়াতে মই পে ইউ বিজ চইচ কৰিম তাৰ পিছত ইয়াতে কনফাৰ্ম পেমেন্ট অপচনত ক্লিক কৰি দিম কনফাৰ্ম পেমেন্ট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আহি যাব যে মই কৰ পৰা পইচা দিবলৈ বিচাৰো ক্ৰেডিট কাৰ্ড নে ডেবিট কাৰ্ডৰে পইচা দিবলৈ বিচাৰো তেতিয়ালে ইয়াতে মই ডেবিট কাৰ্ড চইচ কৰিম কিয়নো মই ডেবিট কাৰ্ডৰে পইচা দিম মানে ATM কাৰ্ডৰে পইচা দিম যদি আপোনালোকে ক্ৰেডিট কাৰ্ডৰে দিবলৈ বিচাৰা তেতিয়ালে ক্ৰেডিট কাৰ্ড চইচ কৰিবা আৰু নেট বেংকিংৰে দিবলৈ বিচাৰা তেতিয়ালে নেট বেংকিং চইচ কৰিবা আৰু যদি ওয়ালেটৰে দিবলৈ বিচাৰা ইয়াতে ওয়ালেট চইচ কৰিবা ইয়াতে সব ওয়ালেট আছে ফোন পে ওয়ালেটৰে দিব পাৰিবা তাৰ পিছত ইয়াতে ক্লিক কৰাৰ পিছত আৰু সব ওয়ালেটৰ দুটা অপচন আছে ITZ কেশ আৰু ফোন পে ভীম UPI ৰে পইচা দিব পাৰিবা ঠিক আছে মই ইয়াতে ডেবিট কাৰ্ড চইচ কৰিম তাৰ পিছত ইয়াতে সিলেক্ট ডেবিট কাৰ্ড অপচনত ক্লিক কৰিম তাৰ পিছত ইয়াতে চইচ কৰিব লাগিব যে নিজৰ ডেবিট কাৰ্ড কোনখন হয় ইয়াতে সব আদাৰ মেষ্ট্ৰো কাৰ্ড স্টেট বেংক মেষ্ট্ৰো কাৰ্ড CTI ডেবিট কাৰ্ড তাৰ পিছত মাস্টাৰ কাৰ্ড ডেবিট কাৰ্ড রূপে ডেবিট কাৰ্ড ভিসা ডেবিট কাৰ্ড কি হয় ইয়াৰ পৰা চইচ কৰি লবা আমাৰ ওচৰত আজিকালি সময় বেছি রূপে ডেবিট কাৰ্ড থাকে ঠিক আছে মই ইয়াতে মাস্টাৰ ডেবিট কাৰ্ডৰে পইচা দিম হেকাৰণে ইয়াতে মাস্টাৰ কাৰ্ড চইচ কৰিম তাৰ পিছত এই বক্সতে কাৰ্ড নম্বৰ এন্টাৰ কৰিম কাৰ্ড নম্বৰ কোনটো হয় ATM কাৰ্ডৰ ওপৰতে 16টা নম্বৰ আছে ডাঙৰ কৈ হে 16টা নম্বৰে হয় কাৰ্ড নম্বৰ মই অলৰেডি আগতে এটা ভিডিও বনাইছো যে কাৰ্ড নম্বৰ CVV এক্সপায়াৰি ডেট কি হয় আৰু কি ইনফৰমেশন দিব লাগে ইয়াতে মই কাৰ্ড নম্বৰ এন্টাৰ কৰিম কিয়নো মই পেমেন্ট কৰিম এতিয়া মোৰ কাৰ্ডৰে কাৰ্ড নম্বৰ এন্টাৰ কৰাৰ পিছত ইয়াতে নেম অন কাৰ্ড নামতে কাৰ্ডখন আছে ইয়াতে নামটো ফিল কৰি লাগিব ইয়াতে মই মোৰ নামটো ফিল কৰি দিছো তাৰ পিছত ইয়াতে সোৱা CVV নম্বৰ মোৰ কাৰ্ডৰ CVV নম্বৰ কি হয় মোৰ কাৰ্ডৰ CVV নম্বৰটো মই ফিল কৰিম সবৰ কাৰ্ডৰ CVV নম্বৰ এটা নিশ্চয় আছে পিছফালে তিনিটা নম্বৰে থাকে সেই তিনিটা নম্বৰে CVV নম্বৰ হয় তাৰ পিছত ইয়াতে এক্সপায়াৰি ডেট চইচ কৰিব লাগিব সব কাৰ্ডৰ এটা এক্সপায়াৰি ডেটও আছে তেলে মই কাৰ্ডৰ এক্সপায়াৰি ডেট চইচ কৰিম ইয়াৰ পৰা তাৰ পিছত এক্সপায়াৰি ইয়াৰ্স কি হয় সব কাৰ্ডৰ এক্সপায়াৰি বছৰো আছে ইয়াতে মই বছৰটো চইচ কৰিম তাৰ পিছত মই কি কৰিম ইয়াতে পে নাও অপচনত ক্লিক কৰি দিম আৰু পে নাও অপচনত ক্লিক কৰাৰ পিছত ইয়াতে সব প্ৰসেসিং হৈ আছে প্ৰসেসিং হোৱাৰ সময় একো বেক বা ৰিফ্ৰেশ বাটন প্ৰেছ নকৰিবা নহলে আগলৈ প্ৰসেস নহব আৰু এতিয়া সো ইয়াতে মই TMW ওয়ালেটৰ ফ্ৰিডেল বেংকৰ যোনখন মাস্টাৰ কাৰ্ড হয় মাস্টাৰ কাৰ্ডৰে পেমেন্ট কৰি আছো এতিয়া ইয়াতে সব মোৰ পেমেন্ট পেজখন উলিয়াইছে যোনখন বেংকৰ মই
কাৰ্ড ইউজ কৰি আছো ইয়াতে সব ফেডাৰেল বেংকৰ পেমেন্ট বেংকৰ পেজখন উলিয়াই আহিছে ইয়াতে কি হৈছে মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা ওটিপি আহিছে ওটিপি টো এই বক্সত এন্টাৰ কৰিবলৈ কৈ আছে তেতিয়ালে নিজৰ বেংকৰ পৰা ওটিপি আহি যাব আৰু যদি পাছৱৰ্ড আহিছে তেতিয়ালে পাছৱৰ্ড এন্টাৰ কৰি পেমেন্ট কৰিব লাগিব যেনে ধৰণে অন্য সাইটত পেমেন্ট কৰা ইয়াতে মই ওটিপি টো এন্টাৰ কৰি দিম ওটিপি এন্টাৰ কৰাৰ পিছত মই কি কৰিম ইয়াতে সাবমিট অপচনত ক্লিক কৰি দিম আৰু সাবমিট অপচনত ক্লিক কৰাৰ পিছতে বেক বা ৰিফ্ৰেশ বাটন প্ৰেছ নকৰিবা নহলে পেমেন্ট ফেইল হৈ যাব বেংকৰ পৰা পইচা কাটি যাব আৰু এতিয়া সো ইয়াতে পেমেন্ট ৰিসিপ্টখন আহি গৈছে ই পান এপ্লিকেশন নাম্বাৰ এইটো হয় তাৰ পিছত ইয়াতে সব পান নাম্বাৰ যোনটো মই এপ্লাই কৰিছো যে পেন কাৰ্ডখন ডাউনলোড কৰিম বুলি তাৰ পিছত ইয়াতে সব মোড অফ এপ্লিকেশন ই পেন ডাউনলোড মই কিহৰ কাৰণে পইচা দিছো যে ই পেন কাৰ্ড ডাউনলোড কৰিবলৈ তাৰ পিছত ইয়াতে জিএসটি 3 নম্বৰ একো নাই তাৰ পিছত ইয়াতে সব ডেট অফ ৰিসিপ্ট of application কোনো ধৰণৰ ইনফৰমেশন নাই আৰু ইয়াতে সো এটা নোট দিয়া হৈছে ডাউনলোড লিংক অফ ই পেন ইজ সেন্ট অন মোবাইল নম্বৰ এই যোনটো মোবাইল নম্বৰ হয় এই মোবাইল নম্বৰ এটা লিংক পঠোৱা হৈছে ইউটিআই পৰা মানে মোৰ মোবাইলত এটা মেছেজ মানে ৰিসিভ হৈছে ইউটিআই পৰা যোনটো মেছেজত আছে ডাউনলোডৰ লিংকত ক্লিক কৰি মই ডাউনলোড কৰিব লাগিব তেতিয়ালে মেছেজটো কেনেধৰণে হয় মই আপোনালোকক দেখাইলো তাৰ পিছত মই মেছেজটো ওপেন কৰিম আৰু পিছত আপোনালোকক দেখাম যে কেনেধৰণে ডাউনলোড কৰিবা ঠিক আছে আৰু এতিয়া সো মই মোবাইল স্ক্ৰিনত আহি গৈছো ইয়াতে আপোনালোকে দেখি পাইছা মেছেজটো যে মোৰ পেন কাৰ্ডৰ ডাউনলোডৰ লিংক যোনটো হয় জেনাৰেট হৈ গৈছে আৰু লিংকটো আপোনালোকে দেখি পাইছা এইটো লিংক হয় এই লিংকৰ ওপৰত ক্লিক কৰি মই ডাউনলোড কৰিব পাৰিম পেন কাৰ্ডখন এতিয়া মই কি কৰিম এই মেছেজটো ডাইৰেক্টলি মেইল আইডি সেন্ড কৰি দিম আৰু ডেস্কটপত মই আপোনালোকক দেখাম ডাউনলোড কৰি এই লিংকৰ ওপৰত ক্লিক কৰি সো মই মেইলৰ জৰিয়তে লিংকটো লৈ লৈছো ইয়াতে লিংকটো দেখি পাইছা এই লিংকৰ ওপৰত ক্লিক কৰিম ঠিক আছে আপোনালোকে নিজৰ মেছেজৰ যোনটো লিংক থাকিব সেই লিংকৰ ওপৰত ক্লিক কৰিব লাগিব আৰু এতিয়া সো ইয়াতে ফেসিলিটি ফৰ ডাউনলোড ই পেন কাৰ্ডৰ যোনখন পেজ হয় পেজখন আকৌ খুলি আহিছে ইয়াতে পেন নম্বৰ আছে যোনখন পেন কাৰ্ড মই ডাউনলোড কৰিবলৈ বিচাৰি আছো আৰু ইয়াতে সো মোক কৈ আছে যে মোবাইল নম্বৰ এইটো ৰেজিষ্টাৰ কৰা আছে ইউটিআই ৰেকৰ্ডত এই পেন কাৰ্ড নম্বৰৰ ঠিক আছে এই পেন কাৰ্ড নম্বৰৰ লগত ৰেজিষ্টাৰ মোবাইল নম্বৰ এইটো আছে আৰু এতিয়া মোক কৈ আছে এন্টাৰ ই পেন ওটিপি এতিয়া কি হ'ব এই যোনটো মোবাইল নম্বৰ আছে এই মোবাইল নম্বৰত এটা ওটিপি আহিব ওটিপি টো এই বক্সত এন্টাৰ কৰিব লাগিব তেতিয়ালে আকৌ মই এন্টাৰ কৰি দিছো ওটিপি টো সো মই কবলৈ বিচাৰো ওটিপি টোৰ ভ্যালিডিটি 10 মিনিট থাকিব মোৰ ওচৰত ওটিপি আহিছে 54 ইয়াতে মই ওটিপি টো এন্টাৰ কৰি দিছো আৰু এতিয়া মই কি কৰিম ইয়াতে সাবমিট অপচনত ক্লিক কৰিম সাবমিট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখি পাইছা পেন কাৰ্ডখন ডাউনলোড হৈ গৈছে নিশ্চয় দেখি পাইছা ইয়াতে দুইবাৰ মই ক্লিক কৰিছো যদি আৰু এবাৰ ক্লিক কৰো তেতিয়ালে ইয়াতে সোৱা আৰু এবাৰ ডাউনলোড হৈ যাব ইয়াতে সোৱা তিনিবাৰ ডাউনলোড হৈ গল এতিয়া মই পেন কাৰ্ডখন ওপেন কৰি আপোনালোকক দেখাম ইয়াতে মই ওপেন অপচনত ক্লিক কৰিম ওপেন অপচনত ক্লিক কৰাৰ পিছত এতিয়া কি হ'ব পেন কাৰ্ডখনত এটা পাছৱৰ্ড লগোৱা থাকিব আৰু পাছৱৰ্ডটো নিজৰ ডেট অফ বাৰ্থটো হ'ব পুৰা ডেট অফ বাৰ্থটো হ'ব পাছৱৰ্ডটো ঠিক আছে পেন কাৰ্ডত যেটো ডেট অফ বাৰ্থ দিছিলা সেই ডেট অফ বাৰ্থটো পুৰা হ'ব পাছৱৰ্ড নিজৰ তেতিয়ালে ইয়াতে মই পাছৱৰ্ড এন্টাৰ কৰি দিয়াছো সো ডেট অফ বাৰ্থটো পুৰা দিব লাগিব ঠিক আছে এটো ভালদৰে মন দিবা মাহ সন আৰু দিন ঠিক আছে সবৰ আগতে দিন হ'ব তাৰ পিছত মাহ হ'ব তাৰ পিছত সন হ'ব ইয়াতে মই ডেট অফ বাৰ্থটো পুৰা এন্টাৰ কৰি দিছো নিশ্চয় আপোনালোকে দেখি পাইছা আৰু এতিয়া মই কি কৰিম ওপেন অপচনত ক্লিক কৰিম ওপেন অপচনত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখিবলৈ পাবা ইয়াতে সো আপোনালোকে দেখি পাইছা পেন কাৰ্ডখন ওপেন হৈ গল পিডিএফ ৰূপত ইয়াতে সো নিশ্চয় দেখি পাইছা এই পেন কাৰ্ডখন ই পিডিএফ হয় যোনখন ই পেন কাৰ্ড বুলি আমি কও ঠিক আছে তেতিয়ালে সো এনেধৰণে আপোনালোকে নিজৰ পেন কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা যদি পেন কাৰ্ড ডাউনলোড কৰাত কিবা অসুবিধা হৈছে বা এইটো ভিডিওৰ বিষয়ে কিবা জানিবলগীয়া আছে মোক কমেন্ট বক্সত নিশ্চয় কবা যে কি অসুবিধা হৈছে আৰু কি জানিবলগীয়া আছে মই নিশ্চয় কৈ দিম লাষ্টলৈ আৰু এবাৰ কৈছো যদি ইউটিআইৰ পৰা পেন কাৰ্ড আবেদন কৰিছিলা তেতিয়ালে ইউটিআইৰ পেন কাৰ্ডখন অকল ডাউনলোড কৰিব পাৰিবা যদি এনএছডিএল পৰা ডাউনলোড কৰিবলৈ বিচাৰা তেতিয়ালে মোক কমেন্টত জনাবা পুৰণা ই পিডিএফ পেন কাৰ্ডখন কেনেধৰণে এনএছডিএল ডাউনলোড কৰিবা মই নিশ্চয় ভিডিও বনাবলৈ চেষ্টা কৰিম আজিলৈকে ইমানেই আগলৈ মিলি থাকিম আৰু এটা নতুন ভিডিও লৈ বাই বাই